হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মূলতঃ যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটি নাইবা অন্যান্য ইউনিভাৰ্চিটিৰ আণ্ডাৰত অধ্যয়ন কৰি আছে সেইসকলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিয়ে BSc কোৰ্চৰ ওপৰত প্ৰকাশ কৰা এটি নতুন অফিচিয়েল নটিফিকেশ্যন। গতিকে আজিৰ এই ভিডিঅ'টো FY UGPৰ ফাৰ্ষ্ট বেচ অৰ্থাৎ যিসকল ষ্টুডেণ্টে 2023ত এডমিশ্যন লৈছিলে নাইবা বৰ্তমানৰ যিসকল ষ্টুডেণ্টে 6 ছেমিষ্টাৰত অধ্যয়ন কৰি আছে সেইসকলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইতিমধ্যে BSc কোৰ্চৰ ওপৰত এটি নটিফিকেশ্যন অলৰেডি প্ৰভাইড কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম BSc কোৰ্চটো কিমান ক্ৰেডিটছৰ হ'ব, তাৰপিছত BSc কোৰ্চটোত আমি কিমানটা ছাবজেক্ট পঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিম, আৰু BSc কোৰ্চৰ ওপৰত কি পেপাৰ থাকিব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে মুঠ 13টা পেপাৰ ইতিমধ্যে প্ৰভাইড কৰিছে। সেই 13টা পেপাৰ কি হয় এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, একৰ্ডিং টু দিছ নটিচ FY UGPৰ 6 ছেমিষ্টাৰৰ ষ্টুডেণ্টছে কি কৰিব লাগিব, যিকোনো এটা ভেলু এডেড কোৰ্চ ল'বই লাগিব। এইটো আপোনালোকৰ বাবে কম্পালচৰি হয়। দিছ BSc কোৰ্চ উইল বি অফ 2 ক্ৰেডিটছ, অৰ্থাৎ ইয়াতে 2টা ক্ৰেডিট থাকিব। তাৰপিছত আৰু হ'ল কি, ইটছ এ মেণ্ডেটৰী ইন দ্য একাডেমিক ছেশ্যন অফ 2025-26, আৰু এইটো এই বৰ্ষৰ বাবে আমাৰ কম্পালচৰি কোৰ্চ হয়, আমি এইটো ল'বই লাগিব। ঠিক আছে। আৰু ইয়াতে কৈছে কি, অল এফিলিয়েটেড কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰ ইনষ্ট্ৰাক্টেড ডেট ষ্টুডেণ্ট মাষ্ট নট বি এলাউটেড দ্য ছেম BSc হুইচ দে হেড অলৰেডি টেকেন ইন দ্য ছেকেণ্ড ছেমিষ্টাৰ। তো বন্ধুসকল, ইয়াতে কি কৈছে, আমি যোনটো ছেকেণ্ড ছেমিষ্টাৰত অলৰেডি BSc কোৰ্চ পঢ়িছিলোঁ, অৰ্থাৎ আমাৰ তেতিয়া এনভাইৰনমেণ্টেল ষ্টাডিজ আছিল, সেই এনভাইৰনমেণ্টেল ষ্টাডিজটো আমি 6 ছেমিষ্টাৰত ল'ব নোৱাৰোঁ। ইয়াতে আমি কি কৰিব লাগিব, ইয়াতে এটা যিকোনো বেলেগ BSc কোৰ্চ ল'ব লাগিব। আৰু সেই বিষয়ে গুৱাহাটী ইউনিভাৰ্চিটিয়ে 13টা কোৰ্চ তলত দি দিছে, আমি ইয়াৰ পৰা যিকোনো এটা বাছি ল'ব লাগিব। তো ইয়াতে চাওক 13টা কোৰ্চ কি আছে মই প্ৰথমতে কৈ দিছোঁ। তো ইয়াতে নাম্বাৰ 1ত আছে ট্ৰেড এণ্ড কমাৰ্চ ইন ইণ্ডিয়া, নাম্বাৰ 2ত আছে ৰেজিষ্টাৰ মেনেজমেণ্ট, 3 নম্বৰত আছে কালচাৰেল এণ্ড ইণ্ডিজিনিয়াছ চাইক'লজি, আৰু 4 নম্বৰত আছে এনভাইৰনমেণ্টেল এছেছমেণ্ট এণ্ড এডুকেশ্যন, আৰু 5 নম্বৰত আছে জিমনাজিয়াম এণ্ড ফিজিকেল হেল্থ। তাৰপিছত 6 নম্বৰত আছে য়োগা এণ্ড ৱেলনেছ। নেক্সট 7 নম্বৰত আছে স্পৰ্টছ এণ্ড হেল্থ। তাৰপিছত 8 নম্বৰত আছে ই কমাৰ্চ, আৰু 9 নম্বৰত আছে ইউনাইটেড নেশ্যনছ এণ্ড হিউমেন ৰাইটছ, আৰু 10 নম্বৰত আছে এছামিজ পয়েম ৰিচাইটেশ্যন। তাৰপিছত 11 নম্বৰত আছে ইণ্ডিয়ান ডেভ'চনেল মিউজিক, হিষ্ট্ৰী, এভলিউশ্যন এণ্ড প্ৰেক্টিছ। তাৰপিছত 12 নম্বৰত আছে সৃজনীমূলক সাহিত্য 2, আৰু 13 নম্বৰত আছে ইন্ট্ৰডাকশ্যন টু কালচাৰ এণ্ড বড়ো কালচাৰ। তো আপোনালোকে কি কৰিব লাগিব, ইয়াৰে যিকোনো এটা আপোনালোকে BSc কোৰ্চ হিচাপে ল'ব লাগিব। ঠিক আছে। তো বন্ধুসকল, এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যোনটো BSc কোৰ্চ আছে সেইটো আপোনালোকৰ নিজৰ কলেজৰ ফালৰ পৰা বাছি ল'ব লাগিব। সেইটো আপোনালোকক কলেজে অফাৰ কৰিব, আপোনালোকে জাষ্ট সেইটো ছাবজেক্ট পঢ়িব লাগিব। আপোনালোকৰ নিজৰ কলেজত যাই সুধি লওক যে আমাৰ BSc কোৰ্চৰ পেপাৰ কোনখন আমি পঢ়িব লাগিব। খালি আপোনালোকে কি কৰিব লাগিব, ছেকেণ্ড ছেমিষ্টাৰৰ বাদে যিকোনো এটা চইচ কৰিব পাৰিব। ঠিক আছে। তো আজিলৈকে ইমানতে সামৰিছোঁ, আহি আছোঁ নেক্সট ভিডিঅ'লৈ। তো আপোনালোকৰ ওচৰত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি নাইবা অন্যান্য ইউনিভাৰ্চিটিৰ যিকোনো নতুন আপডেট আগতীয়াকৈ পাবলৈ হ'লে আপোনালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।